আমচুৰ সচেতন নাগৰিকে দিয়া 6 ঘণ্টীয়া লাহৰীঘাট বজাৰ বন্ধ সৰ্বাত্মক ঢিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ দোষীসকলৰ উচিত শাস্তি বিচাৰি কালি সন্ধিয়া লাহৰীঘাট আঞ্চলিক আমচুৰ সচেতন নাগৰিকসকলে বিশাল প্ৰতিবাদী সমদল উলিয়াইছিল আৰু লগতে পিছদিনা অৰ্থাৎ আজি পুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ লাহৰীঘাট বজাৰ বন্ধ ঘোষণা কৰিছিল। আজি লাহৰীঘাট বজাৰত সেই 6 ঘণ্টীয়া বন্ধ সম্পূৰ্ণ সফলৰূপে আৰু সৰ্বাত্মকভাৱে ব্যৱসায় সন্থাৰ লগতে বজাৰ কমিটি ব্যৱসায়ীসকল আৰু ক্ষুদ্ৰ দোকানদাৰসকলে নিজৰ দোকান পোহাৰ বন্ধ ৰাখি সৰ্বাত্মক সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হয়। চাওয়াহক বন্ধৰ সময়ত লাহৰীঘাট বজাৰৰ কিছু দৃশ্য। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। হয়, এই মুহূৰ্তত মই আছোঁ মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰত। আপোনালোকে নিশ্চয় জানিছে সমগ্ৰ দেশ কঁপোৱা ডিঙৰ যি ধৰ্ষণ কাণ্ডৰ ইতিমধ্যেই যোৱাকালি সন্ধিয়া লাহৰীঘাট আমচু আৰু সচেতন নাগৰিকসকলে প্ৰতিবাদী সমদল যাত্ৰা ওলাইছিল আৰু তেওঁলোকে কালিয়ে ঘোষণা কৰিছিল যে ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে 6 ঘণ্টীয়া লাহৰীঘাট বজাৰখন যিকোনো দোকানবিলাক বন্ধ ৰাখিবৰ কাৰণে আৰু সম্পূৰ্ণ সঁহাৰি পাইছে লাহৰীঘাট ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা আৰু লগতে দোকানদাৰসকলেও সম্পূৰ্ণ 6 ঘণ্টীয়া তেওঁলোকে শান্তিপূৰ্ণভাৱে দোকান বন্ধ ৰাখিছে আৰু ডিঙৰ যিটো জঘন্য ধৰ্ষণ কাণ্ড হৈছে তাৰ প্ৰতিবাদ বিচাৰি আৰু ন্যায় বিচাৰি সকলোৱে পূৰ্ণ সমৰ্থন আগবঢ়াইছে লাহৰীঘাটৰ ব্যৱসায়ী সন্থাৰ দোকানীসকলে আৰু লাহৰীঘাটৰ স্থানীয় ৰাইজসকলেও। আপোনালোকক কিছুমান দৃশ্য আপুনি বজাৰৰ সম্পূৰ্ণ দৃশ্য আপোনালোক ক্ৰমান্বয়ে চাই থাকিব আৰু হয়তো বাকী যি 2 এজন আছে তেওঁ অতি শীঘ্ৰে আৰক্ষীয়ে কৰায়ত্ব কৰি তেওঁলোকক উচিত শাস্তি দিব। খাইৰুল ইছলাম। বাজার বন্ধ রাখা Mas,